ছাত্ৰীৰ মাজত মই পিছে যুৱতী এজনীক চাইছিলো ময়ো পিছে যুৱতী এজনীকে চাইছিলো তইও চাইছিলি ময়ো চাইছিলো তইও চাইছিলি সেই পিছে নামটো তই প্ৰথমতে ক তাৰপিছত মই কম মই কম বাৰু তই কচোন তই কচোন তই ক তই ক বাৰু দুইটা একেলগে ক মোৰজনীৰ নাম হৈছে মায়াবিনী মায়াবিনী কিন্তু মোৰ মায়াবিনী মোৰ মায়াবিনী মোৰ মায়াবিনী মোৰ বুলি কৈছো না মায়াবিনী মোৰ 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 মোৰ বুলি কৈছো মোৰ মোৰ মায়াবিনী মোৰ তোৰ কথা নাজানো মায়াবিনী মোৰ কালে কালকেতু আজি অতি আনন্দৰ দিন স্নেহৰ ভগ্নী দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে অতি মাংগলিকভাৱে অতি সুখী মই বসুদেৱৰ হাতত ভনীতিক সমৰ্পণ কৰি অতিকে সন্তোষিত হয় যুৱৰাজ দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত বৰ সেইবাবে আজি ময়ো লভিছো আনন্দ কিন্তু কালকেতু যুৱৰাজ একেটি কথাই বাৰে বাৰে মোক বিচলিত কৰিছে অন্তৰ যুৱৰাজ কালকেতু আজিহে বুজিছো মই কন্যাদান কিমান কঠিন পিতৃ মাতৃ নিজ কন্যাক অচিনাকি লোকৰ হাতত কোনহতে সমৰ্পণ কৰিব পাৰে কালকেতু যুৱৰাজ কালকেতু এই হৈছে জগতৰ চিৰন্তন ৰীতি পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ কিন্তু কালকেতু যুৱৰাজ মুজনি নামানে মনে দৈৱকী ভনীতি মোৰ অতি আদৰৰ পঠিয়াই তাইক দূৰ দূৰলৈ কিবা দৰে থাকিম মই এই নগ্ন কাৰেঙত যুৱৰাজ কালকেতু গুণী জ্ঞানী বিবেকে আপুনি যদি হৈ শোকাতুৰ তেন্তে যুৱৰাজ স্নেহৰ দৈৱকীকে কোনে বাৰু কৰিব সান্তনা কালকেতু যুৱৰাজ সঁচা কালকেতু বুজিও নুবুজে মোৰ আজি অবুধ পৰাণে দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি দৈৱকী যে মোৰ অতুল সম্পত্তি
পঠিয়াই তাইক দূৰ দূৰলৈ কেনেকৈ থাকো বাৰু মই এই ধৰাত জীয়াই কালকেতু যুবরাজ দুর্বল হব আপনি পাহরি নেত মুখেই অতীতর কথা সেয়া শুনা কালকেতু শুভক্ষণ চাপিছে ওচৰ শেষ হ'ল বসুদেৱ দৈৱকীৰ বিবাহ কাৰ্য তুমি যোৱা মোৰ ৰথ সিংহ দ্বাৰত সুসজ্জিত কৰি ৰাখিবা আজি নিজেই ৰথৰ বাঘ জৰি ধৰি লৈ যাম বসুদেৱ দৈৱকীক পতি গৃহলৈ আৰু শুনা কৌকি যুবরাজ দৈৱকীৰ বিবাহৰ যৌতুক ৰাজি যাই যেন সকলোতে বৰ কন্যা লগত হল যুবরাজ যোৱা আপনার যোৱা অধীন কালকেতু নত ক্ষীরে করিম পালন বসুদেৱ দাদা দৈৱকী দাদা দৈৱকী দাদা নুটুকিবি চকু লোৱাই আৰু এই বেজাৰে নিদিবি তই কংস দুখীয়াত ক্ষমা কৰা ভনী তোমাৰ বৰ অভাৱিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দাদা হে দৈৱকী কিয় তই বাৰু মোক অপৰাধী কৰিব খুজিছ শৈশৱৰ পৰা যি তোক অকপট স্নেহ বান্ধোনেৰে
বান্ধি ৰাখিছ তই এই অভাগত দাদাক। তাক মই কেনেকৈ পাহৰিম তই পকি? ময়ো দাদা চিৰদিনী মই তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ দাদা। দাদা বসুদেৱ, যুৱৰাজ, আজি এই শুভ দিনৰ শুভ ক্ষণত মোৰ এই আজলি ভণ্টিটিক তোমাৰ হাতত মই কৰিলোঁ অৰ্পণ। সৰলা অজলা তাই অবধ বালিকা, পদে পদে হ'ব পাৰে তাই শত দুখ শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ শত দুখ শত অপৰাধ কৰিবা মাৰ্জনা। আৰু মনত ৰাখিবা, তোমাৰ অপত্য স্নেহ বান্ধোনৰ পৰা মোৰেই আজলি ভণ্টি যেন কদাপিতো নহয় বঞ্চিতা। যুৱৰাজ, আদেশৰ নকৰোঁ লংঘন। আদেশ নহয় বসুদেৱ, অনুৰোধ মাথো তোমাৰ প্ৰতি। ভনীতি দাদা পতি ব্ৰহ্মা, পতি বিষ্ণু, প্ৰতি ত্ৰিনয়ন, দেৱতাৰ দৰে জ্ঞান কৰিবি সদায়। পালিবি আদেশ সদা স্নেহ প্ৰীতি সম্ভাষণ, শ্ৰদ্ধা ভক্তি জনাবি বিশেষ। তোমাৰ আদেশ মই পালিম সততে। বৰ ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত আৰু কেইজনে পায়। দিয়া আশীৰ্বাদ দাদা, বিদায় বেলা তজু আশীৰ্বাদ সৰুগত কৰি আগবাঢ়ি যাব পাৰো যেন মই জীৱন পথত দাদা। আশীৰ্বাদ কি দিমায়ে অভাগত দাদাই। পঠিয়াই তই দূৰ দূৰলৈ। কেনেকৈ থাকো বাৰু মই শূন্য গৃহত। অন্তৰ ভাগিছে নামানে বুজনি। নোৱাৰো সহিব মই। তথাপিতো হিয়া উজাৰি মই দিছো আশীৰ্বাদ। হৰ গৌৰী বসতি হওক তহঁতৰ। উঠা বসুদেৱ, আই দৈৱকী। যাত্ৰাৰ শুভক্ষণ চাপিল ওচৰে। আজি নিজেই ৰথৰ সাৰথি হৈ লৈ যাম তোমালোক দুয়োকে যদুপুৰীলৈ। সুৰ নাৰীগণ মাংগলিক উৰুলি ধ্বনিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ। say
ভোলাবকে অনেক করে অত হাস্য অন্য গগনাথ হেরো মূর্খ কঙ্ক মুকেই উদ্দেশ্য করি অত হাস্য অন্য গগনাথ কোন হুন হেরো মূর্খ কঙ্ক যে দৈবকের বিবাহ পাতে মহা সমারোহে তই আজি আপোন পাহৰা হে দৈবকের গর্ভজাত অষ্টম পুত্ৰই সংঘাৰ কৰিব তোক অৱলীলাক্ৰমে সংঘাৰ কৰিব তোক অৱলীলাক্ৰমে দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে অদৈবকী ইমিষা অদৈবকী ইমিষা অদৈবকী মিষা মিছা মিছা নুহে কংস মিছা নুহে মৰণৰ দিনদৰ দুৰন্ত ঘোৰ চমুচাবি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা মনত পেলা মূৰ্খ তই দুৰ্জ্যোতিৰ বিহগ মনত পেলা মূৰ্খ তই দুৰ্জ্যোতিৰ বিহগ মনত পেলা মূৰ্খ তই দুৰ্জ্যোতি অবিহগ অতি সঁচা মনত পৰিছে মোৰ সেই ধৈৰ্যতিৰ অভিশাপ আনন্দতে আপোন পাহৰা হৈ পাহৰিছো আপোনাৰ অতি ভৱিষ্যত আকাশবাণীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু কালকেতু আজও যুবরাজ পালিব আদে ঘৰুৱা ঘৰুৱা তব তীক্ষ্ণ তৰোৱাল আনন্দত আনন্দত উন্মত্ত বজা পলাও কুলৰি মিত্ৰ মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোতে বধ কৰা তাকেই য'তেই পোৱা বলিয়া দতাল হাতে জোৰে জোৰে মেলি দিয়া প্ৰজা সমুদ্ৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহারাজ এই কালকেতুয়ে যিহকে বিচাৰিছে তাকেই দিছে সকলো আশাবোৰ কৰিছে পূৰণ আপোনাৰ এক আদেশতে এই কালকেতুয়ে সংহাৰী মূৰ্তি ধৰি এই মথুৰাত ত্ৰাসৰ সৃষ্টিৰ কৰিবৰ বাবে সদা প্ৰস্তুত মহাকাল কালকেতুয়ে আজি কৰিছে অংগীকাৰ প্ৰলয়ৰ খন্ত পথিব এবে সিংহ
নাতি করি ধুমুহা বজ্রপাতে কপাবো মথুরা রক্ত প্লাবন হব পৃথিবীতে রক্ত প্লাবন হব পৃথিবীতে মৃতদেহর ভরতে তুলপর তুলপর হব স্বর্গ মধ্য পাতাল শান্তিপূর্ণ আনন্দচ্ছল মথুরাতে রক্ত প্লাবন শিলাবৃষ্টি অগ্নিবর্ষণ রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন ওরিয় কলকত যুবরাজ বখতে নতুন মিতির স্নেহর ভগ্নী দৈবকী দাদা মোর ভবিষ্যৎ ভাগ্য লিপি কান পাতি শুনিলা নহয় জি জি মিলন বাঁধনেৰে বান্ধিছিলো তোমা দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰে অচিৰেই কংসৰ মৰণ কিন্তু কিন্তু কংসৰ মৰণ জানো ইমান সহজ কিয় ভৰজী আনন্দ কৰিল প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা বসুদে অমৃতত গৰল উঠিল সেয়ে হ'ব নহ'ব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আছিল যত মানে সকলোতে বিসৰ্জিলো এটি মুহূৰ্ততে সম্বন্ধৰ নপাক এলো দলিয়াই খৰ্গ খাতে কৰিম শিৰচ্ছেদ মুক্ত হ'ব খোজা মোৰ মৃত্যুৰ দুৱাৰ থমে বিৰুদ্ধ কৰি চিৰকাললৈ এই বিকছে শান্ত হোৱা যুৱৰাজ শান্ত হোৱা মানৱ দৈৱাধীন দৈৱক দম্ভানিৰে অতিক্ৰম কৰিব খোজাটো বাতুলতাহে মাথোন অন্য হাতে ভগ্নী হত্যা যে মহাপাপ মোক বাধা নিদিবা বসুদেৱ আঁতৰ হোৱা মোৰ সন্মুখৰ পৰা হয় যদি হওক ভগ্নী হত্যা মহাপাপ কোৱা দাদা কিবা হেতু ল'ব লাগে মই মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হয় ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা দাদা কিয় 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 কলংক এই বিকছি নাই নাই তোর কোনো অপরাধ অপরাধ নুহে কোনো মথুরার প্রজা যত মানে অপরাধে মূর্খ মূর্খ কংসর নে কি কোৱা বসুদেৱ কোনে জানে
কোনে কৰে কিবা অপৰাধ ক'বলৈ কিবা আছে আৰু কোনেও জানো শুনিবা সঁচা ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা আপুনি ইচ্ছাতেই তোমাৰ সঁচা হোক মিছা হোক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতেই তোমাৰ আৰু আজি সেই গৰ্বতে গৰ্বিত তোমাৰ শিৰে সীমাত্ৰী লংঘিছে হত্যা কৰি ভগিনী নিজৰ মৰণকো তুমি ৰুধিব খুজিছা অৰিহক নালাগে বসুদেৱ বিলম্বই গতাই বিঘিনি তোমাৰ কথাই সঁচা ৰজা মই সৰ্বশক্তিমান যেনে ইচ্ছা মোৰ তেনেই বিধান প্ৰথমে দৈব্যকীক কৰিম সংহাৰ তাৰ পাছত সম্ভালৰে দৈব্যকীৰ গৰ্ভজাত অষ্টম পুত্ৰই কিদৰে সংহাৰ কৰিব এই কংসক সাজু হ দৈব্যকী তই মৃত্যুৰ বাবে এই বিকশে সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান কিন্তু আজি দেখাবাই সন্মুখত মৰণৰ স্বপ্ন প্ৰহেলিকা যিবা দৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত দৈৱকী তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশোভন নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমাহানি ক্ষত্ৰিয় ৰখি সৃষ্টি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাম কৰা যদি ইচ্ছাটো তুমি যুগে যুগে জগতৰ বীৰৰ সমাজে হতমুখে তোমাক কৰিব গঞ্জনা নহ'লে তোমাৰ নাম লাজতে ঘৃণা আৰু তাৰেই ভয়তে সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয় বঢ়িয়া যুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰো আছে সহজ উপায় কি উপায় বসুদেৱ দৈৱকীও থাকিব জীয়াই আৰু তোমাৰো ৰাজা একোকে নহ'ব অনিষ্ট কৰ জোৰে মই কৰিছো মিনতি স্বামী দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ দৈৱকীৰ প্ৰাণ ভিক্ষা দান নহয় সম্ভৱ সম্ভৱ যুৱৰাজ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যে মুহূৰ্ততে ভূমিষ্ঠ হ'ব
তাৰ পিছতেই এটি এটি কৰি তুলি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক হবা তুমি নিষ্কণ্টক নিজ ইচ্ছা মতে অসম্ভৱ স্বামী অসম্ভৱ নজনাবা তেনেকুৱা প্ৰাৰ্থনা স্বামী নজনাবা তেনেকুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময় মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন স্বামী মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন নাই এনে কোনো মাতৃ ধৰাৰ বৈক্য জীৱিকৰ জীৱ পাৰে নিজ গৰ্ভজাত সন্তান শান্ত হোৱা দেৱী শান্ত হোৱা ভাবিছো বসুদেৱ পাৰিবানে প্ৰতিজ্ঞা পালিব যদি পাৰা তোমাৰ মুখলৈ চাই দিব পাৰো দৈৱকীৰ প্ৰাণ ভিক্ষাদান শক্তিধৰ নৰপতি তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পৰা প্ৰতি মুহূৰ্ততে জীৱা থাকে সকলো আমাৰ তথাপি কওঁ শুনা ৰাজন মিছা মই নকওঁ কদাপি আজি সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনীক স্পৰ্শ কৰি দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা মই এই লগনত যি কৈছো ততু সমীপত তাক মই অক্ষৰে অক্ষৰে কৰিম পালন এয়া তুমি কি কৰিলা স্বামী এয়া তুমি কি কৰিলা কিয় কৰিলা এনে বিকন প্ৰতিজ্ঞা স্বামী কিয় কৰিলা এনে বিকন প্ৰতিজ্ঞা শান্ত হোৱা দেৱী শান্ত হোৱা নকৰিবা দৌ ভাগ্যৰ লিখনিটো নহয় খণ্ড প্ৰতিশ্ৰুত আজি মই নিজ প্ৰতিজ্ঞা বেশ তেন্তে এতিয়াৰে পৰা গৈ দুয়োজনে চাবলৈ স্থিৰ নেতে চিহ্নহীন নিজ সন্তানক নিজকেই কৰাগৈ প্ৰস্তুত ৰক্ষা কৰা ৰক্ষা কৰা মৰিলো বঢ়িয়া বঢ়িয়া মৰিলো ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা সুন্দৰ কালকেতু বঢ়িয়া উত্তম কালকেতু এই বিকাশী আজি বুজক জগতে বুজক বিশ্বই এই কংসৰ শক্তি কিমান
ভগৱান আমাৰ মৃত্যুই কাষত সম্পত্তি সংহার করব মুখ অবলীর ক্রমে দৈবকীর গর্ভজাত সম্পত্তি সংহার করব মুখ অবলীর ক্রমে করুণা হরি করুণাময় কালকেতু কালকেতু পুনৰ সেই দৈব্যবাণী কালকেতু নহয় মহারাজ, এয়া দেবতার দৈব্যবাণী নহয়, এয়া হচ্ছে দেবর্ষি নারদর কণ্ঠস্বর। লৈ আনা তেন্তে দেৱৰ্ষি নাৰদক মোৰ প্ৰমোদ কক্ষলৈ। হল মহারাজ। যোৱা প্ৰণাম গ্ৰহণ কৰক। আপোনাৰ আগমনে কি জানিব অকমান শান্তি দিব পাৰে কংসৰ হিয়ত। কদাপি কৰা নাই মই ভুল। কৰিছা কংসৰাজ, তুমি মহা ভুল কৰিছা। দেৱৰ্ষি তুমি ঘোঁৰা আৰু নৰ্তকী গুণৰ বাবদ ইমানেই আত্মহাৰা হৈ গৈছা, সন্মুখৰ কৰ্তব্যৰ কথা তুমি পাহৰি পেলাইছা। এই দেৱৰ্ষি কদাপি পাহৰা নাই কৰ্তব্য নিজৰ। পৰিহাস কিয় কৰিছে দেখক। পৰিহাস কৰা নাই কংসৰাজ। দেৱৰ্ষি দেৱতাৰ চাওলা তুমি কি বুজিবা? হঠাৎ দেখিলো বসুদেৱ ঘাটত কেঁচুৱা ইয়াৰ পৰা ওলাই গৈছে। ইয়াৰ কাৰণ মই বুজি নাপালো কংসৰাজ। দেৱৰ্ষি দৈৱকীৰ বাধি দিয়াবি নাই। শুনিছিলো মই এক অদ্ভুত দৈব্যবাণী। দৈৱবাণী? দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে মোৰ প্ৰাণবলী। সেইবাবে মই মুক্তি দিলো ছটি সন্তানক এটা এটাকৈ। ভাবিছিলো কংসৰাজ তাত তুমি অতিকে বাকী, কিন্তু নাই। যি দেখিছো তুমি ৰাজনীতি একোকে নাজানা। দেৱতাৰ চালনা তুমি কি বুজিবা কংসৰাজ? দেৱতাৰ চালনাৰ মতে প্ৰথম সন্তান হ'ব পাৰে অষ্টম, আৰু অষ্টম সন্তান হ'ব পাৰে প্ৰথম। ই কেনেকৈ সম্ভৱ দেৱৰ্ষি? ই সম্ভৱ কংসৰাজ। এইফালে হওক দেৱৰ্ষি। চোৱা, অ। এই পাহি এপাহি অষ্টটো লগত ইয়াত যদি দেৱতাৰ গণনাৰ মতে গণনা কৰো তেন্তে অষ্টমেই প্ৰথম, আৰু মনুষ্যৰ গণনাৰ মতে যদি গণনা কৰো তেন্তে প্ৰথমেই অষ্টম। হওক প্ৰথম, প্ৰথম তৃতীয়, দ্বিতীয় তৃতীয়, তৃতীয় চতুৰ্থ, চতুৰ্থ পঞ্চম, পঞ্চম ষষ্ঠ, ষষ্ঠ সপ্তম, সপ্তম আৰু এয়া অষ্টম দেৱৰ্ষি। এই অষ্টম আৰু ইয়াত যদি আমি দেৱতাৰ গণনাৰ মতে গণনা কৰি পাইছো অষ্টম, অষ্টম সপ্তম, সপ্তম ষষ্ঠ, ষষ্ঠ পঞ্চম, চতুৰ্থ, তৃতীয়, তৃতীয় তৃতীয়, তৃতীয় প্ৰথম, প্ৰথম প্ৰথম। এই প্ৰথম দেৱৰ্ষি। প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম। প্ৰথমেই অষ্টম আৰু অষ্টমেই নাৰায়ণ। প্ৰথমেই অষ্টম প্ৰথমেই অষ্টম ইয়াৰ উপায় কি দেৱৰ্ষি?
ভক্তে বলেছি প্রথমে বহুদেব দৈবকীর রাজ কারাদণ্ড বন্দী করা আর প্রকৃত হত্যার বিনষ্ট হয়ে তাদেরকে বধ করার ব্যবস্থা করা। আর তোমার পিতৃ উত্তরাখণ্ড মোর পিতৃ উত্তরাখণ্ড আরে তোমার পিতৃ উত্তরাখণ্ড তোমার পিতাকাঙ্ক্ষী নহয় করা সেয়েহে কাহিনী রাজদণ্ড রাজ সিংহাসন নিজ অন্তত তুমি হওয়ার ব্যবস্থা করা। রই নাথাকিবা কংসলা, রই নাথাকিবা সন্মুখত তোমাৰ আজি বৃহৎ সমস্যা, ৰৈ নাথাকিবা কংসলা সন্মুখত তোমাৰ বৃহৎ সমস্যা। মই এতিয়া আহিলোহে বলেছি এই মায়াত বন্দী হলে কারিন্দি ভুরা সুইপ দিহইলে সোনা তুমি বন্দী হইলা করিব হংকারে বুঝি ঈশ্বরের লীলা কালো কেতু কালো কেতু তুরন্তে তুরন্তে অংশর বদলই যাত্রা করা মথুরালই প্রথম সন্তানক বধ করা আর গৃহদক বান্ধি রাখিব অন্ধকার কুতাবরণ আর হুদা মোর পিতৃ উগ্রখেন নহয় মোর সীতাকাঙ্ক্ষী হেয়ে প্রমোদ কক্ষর পর সুসরাই নয় অন্ধকার কুতাবরণ বন্দি করা মহারাজ বলি কয় তুমি কিয় উপহাস কৰিছা অক্ষৰ কয় যে মই যিহেতু পুত্ৰৰ হাতত বন্দী মোৰ একটি চকুৰ পানীয়ে নিষ্ঠুৰ কংসৰ থিয় হৈ মোৰ পৰা রাজদণ্ড কাহি লৈ গল অক্ষৰ রাজদণ্ড কাহি লৈ গল নহলে অক্ষৰ মই যদি মহাৰাজ হৈ থাকিলোহেঁতেন তেতিয়া জানো প্ৰজাসকল
পৰাচৰ কংসৰ কঠোৰ শাসনত মথুৰা জাতি আজি জৰ্জৰিত যাদৱ কুলৰ নেতা বসুদেৱ আজি বন্দী সেয়েহে ন্যায় পাবলৈ বুলি প্ৰজাসকলে ৰজাৰ আগত গৈ অভিযোগ কৰিছে নিজে সৰ্বশান্ত সৰ্বসাৰ হৈ চকু পানী টুকি উলটি আহিব লাগে ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ একো লাভ নাই অঙ্কুর, একো লাভ নাই। যদি আজি মই পিতৃৰ হাতত পুত্ৰৰ হাতত বন্দী হয়, যদি প্ৰজাৰ নিবেদনত ৰজাই কাণ পাতি শুনিলেহেঁতেন, তেন্তে জানো এই উদ্যোগের অন্নিখালতে থাকিব লাগে অঙ্কুর। আৰু অভাগিনী দৈৱকী বিনা অপৰাধী শৈকীয়ে অকাৰণতে জমৰ আলহী হ'ব লগা হ'ল অঙ্কুৰ। অকাৰণতে জমৰ আলহী হ'ব লগা হ'ল। আজি মহাৰাজ উত্তৰসেনৰ সামান্য এটি অনুৰোধ এটা সামান্য প্ৰহৰীও পালন নকৰে অঙ্কুৰ, পালন নকৰে। মহাৰাজ মই সামান্যৰে ভাবিব পাৰিছো ভগৱান নাৰায়ণেও আমাৰ জলবংশতে জন্ম আৰু লগে লগে মনত পৰিছে সেই ভীষণ দৈত্যবাণীৰ কথা। দৈত্যবাণী সঁচা হওক। মোৰ এজন পুত্ৰৰ অকল্যাণত যদি হাজাৰজনৰ কল্যাণ হয়, মই ঈশ্বৰৰ ওচৰতে তাকেই প্ৰাৰ্থনা কৰিছো অঙ্কুৰ। দিনে ৰাতিয়ে তাকেই প্ৰাৰ্থনা কৰিছো। সঁচাকৈ মথুৰা মুখে আজি দুৰ্ভাগ্য আপোনাৰ নিচিনা পিতৃবৈষ্ণৱ মৰমীয়া লোকৰ হাতত আপুনি আজি বন্দী হ'ল। ঈশ্বৰে আপোনাক দীৰ্ঘজীৱী কৰক। মোৰ আৰু জীয়াই থকাৰ হেঁপাহ নাই। মোৰ বাবে মৰণেই অমৃত অঙ্কুৰ, মৰণেই অমৃত। ৰজাৰ ৰজা যদিও মই সি অতীতৰ কথা তথাপিতো চকুৰ আগত প্ৰজাজনৰ যন্ত্ৰণা মই কিদৰে সহ্য কৰিব পাৰো, কিদৰে মই সহ্য কৰিব পাৰো। ৰজাৰ আগত প্ৰজাৰ ৰত্নৰাজ কিমান কৰোঁ, কিমান মৰ্মভেদী আজি মই ভালদৰে উপলব্ধি কৰিব পাৰিছো। হওক কংসৰ পুত্ৰ, তথাপিতো অঙ্কুৰ বয়সৰ উৎপীড়ন নোহোৱা হলে শৰীৰত ডেকাসকলৰ শক্তি কমা হলে এবাৰ তাৰ বিৰুদ্ধে বিদ্ৰোহী হৈ মই থিয় দিলোহেঁতেন। সিংহৰ দৰে গৰতি কুৰান্দৰ পুত্ৰক বুকুত তীক্ষ্ণ উঠিব খুৱাই দিলোহেঁতেন।
বঞ্চিত অসহায় করে শিশুর দৰে অক্ষুণ অধিক ক্ষীণভাৱে ক্ষীণতা জীৱন যাপন কৰিছো অকুৰ ক্ষীণতা জীৱন যাপন কৰিছো মহাৰাজ নিয়ত ইয়া সকলো নিয়তে ই কুমন্ত্ৰণা দিবলৈ হিচাপ কৰি তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ নকৰা কিয় সিমানেই বেছিকৈ এই অভিভক্ত কংসৰ কপালত সৌভাগ্যৰ প্ৰদুম ফুল ফুলিছে তোমালোকৰ নিচিনাকৈ ৰাজন্তপুৰত জয় লক্ষ্মী মন্দিৰ কংসৰ ভয় মাঝে বিধাতায়ো অতি সাৱধানে বিধি লিপি কৰিছে ভাৰত কংস তোৰ মই মতামত কথা শুনিব নোখোজো মুখ অকমান নীৰৱে নীৰৱে থাকিবলৈ দে কংস তোমাৰ ইচ্ছাৰ ওপৰত কংসৰ কৰ্তব্য বিমুখ নকৰে তুমি শুনিবলৈ ভাল প্ৰকাশ নকৰিলেও মই শুনাবই লাগিব পিতা শুনা দৈৱকীৰ গৰ্ভজাত ছটি শিশুক এটা এটাকৈ পাকত আচৰি আচৰি জমৰি ঘৰলৈ পঠিয়াই ঠিক সেইদৰে যিদিনা অষ্টম সন্তানটিকো জগতৰ পৰা বিদায় দিব পাৰিম সেইদিনাহে মোৰ আনন্দৰ পৰিলাভ হ'ব সেইদিন প্ৰায় সমাগত পিতা কংস বিৰাটটো ঠিক কৰিব কি আৰু বসুদেৱৰ দুখ কি বৃহৎ কিয় কাৰাগাৰত বন্দী কংস অকল বন্দীয়েই নহয় পিতা পোহৰীৰ সতৰ্ক দৃষ্টিত দুয়োজনেই শৃংখলাবদ্ধ পিতা একো চিন্তা নকৰিবা কংসৰ প্ৰাণবলী আগমনৰ ওপৰত যোগ্য আদৰেৰে সকলো আয়োজন সম্পূৰ্ণ এই শুভক্ষণত শত সহস্ৰ বীৰৰ লগতে ময়ো পিতা নিজেই বিনাত্ৰ নিমিত্ত ৰজনিত পাইছো পিতা মই হাতৰ শিকৰি আপোনাকৈ পৰিৱেশ ফুলকি নিষ্ঠুৰ কংসৰ ৰজাৰ টান বান্ধনৰ পৰা কোনোবাই যে নকস্মাতে কৰি দিলে মুক্তিৰ বিধান অলৌকিক বাহিৰত তম পিতা শিল বৰষুণ প্ৰকৃতিৰ ভীষণ দুৰ্যোগ
পলকতে ভিতৰত মই আৰু দৈৱকী মাথোন আছে যেন দুটি প্ৰাণী সৃষ্টিত কেৱল অন্ধকাৰ অন্ধকাৰ কাৰাগাৰ ইউ হলেক দেৱৰ মন্দিৰ ৰাখি ৰাখি ফুলৰ সুগ্ৰান্ধ ধূপ ধূনা চন্দনৰ গোন্ধে চতুৰ্দিশে আজি কৰে সুশোভিত চতুৰ্দিশে আজি কৰে সুশোভিত দৈৱকী 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 লোৱানা পুত্ৰৰত্ন দিলো উপহাৰ দৈৱকী ক'ত ক'ত আমাৰ পুত্ৰৰত্ন ক'ত দৈৱকী ক'ত ক'ত আমাৰ পুত্ৰৰত্ন দৈৱকী সৌৱানাত দুখনিৰ কোলা শূন্য কৰি জ্যোতিৰ্ময় ৰূপ ধৰি জিলিকিছে শূন্যৰ কোলাত হে চিৰ সুন্দৰ হে চিৰ বঞ্চিত বিশ্বৰ সকলো জ্যোতি সকলোকে সমাৱেশ কৰি ভুৱন মোহন ৰূপ দেখাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে কৰিলা সাৰ্থ তোমাৰ জন্মদাতা হ'বলৈ কিবা শক্তি কিবা সামৰ্থ্য আছে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আমি অতি ক্ষুদ্ৰ হে বিৰাট হে কল্যাণময় নিজ গুণে তুষ্ট হৈ বৰশী কৰোণাৰ ধাৰা ধাৰা খাৰে মেলি দিলা সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰভাৱে তুমি মোক ধৰিলা সাৱটি মাতৃভাৱে ললো মই বুকুত সুমুৱাই প্ৰভু সামৰা সামৰা তজু চকু চাত মাৰি ধৰা জ্যোতি জগতৰ আহা পুনৰবাৰ স্থিতি লোৱা পুত্ৰভাৱে এই দৈৱকীৰ কোলাত দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা হে বাঞ্ছা কল্পতৰু মোৰো এৱে সেই অভিলাষ
দৈবকী নাথ দৈবকী বুকুৰ মানিক মোৰ বংশৰ প্ৰদূ দৈবকীৰ শিৰাই শিৰাই ঢালি দিলা অমৃতৰ সোঁত সঞ্জীৱিত হ'ল আজি মোৰ মৃত প্ৰাণ দৈবকী নাথ ভাগ্যৱতী ভাগ্যৱতী তুমি দৈবকী মোকো দিয়া সৌভাগ্যৰ ভাগ এই কি দৈবকী লোৱা নাথ লোৱা চকুলো টুকিছা দেখোন কিবা সেইটো আনন্দত বিষাদৰ ৰেখা কিবা সেইটো কান্দা পুনৰবাৰ গুচোৱা গুচোৱা মুখৰ পৰা ৰিহাৰ আচল কান্দা নাথ তুমিও কান্দা কান্দি কান্দি সকলোৰে মজিয়া ভৰোৱা ভাবা ভাবা সেই ৰাক্ষস মুহূৰ্ত কিছু সময়ৰ পিছত হ'ব আহি উপস্থিত ভাতৃ মোৰ কংস শুন কিয় বাছা জন্ম ললি দৈবকীৰ গৰ্ভত দৈবকী আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দেৱতাৰ হাওপাত লাগি পৰি যায় সোণৰ সংসাৰ নাহিলি কেলেই সোণ দীৰ্ঘ জীৱী হৈ সোণৰ পুতলি যাদু কিয়নো আহিলি সোণ এই দুকুনিৰ ঘৰে ভাই আছে শত্ৰু মোৰ দিনে ৰাতি মেলে চৰ লুকুৱাই লুকুৱাই থমটোক ক'ত শুন য'ত নাই অত্যাচাৰী কংস মহাকাল উপায় উপায় দৈবকী কি উপায়েৰে ৰক্ষা কৰোঁ আমাৰ বংশৰ প্ৰদীপ ভয় নাই বসুদেৱ জন্মিছে তোমালোকৰ মৃত্যুঞ্জয় অমৰ সন্তান কোলেলৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ দিশে গকুলৰ নন্দৰ গৃহে উপজিছে যোগমায়া যশোদাৰ বুকুত চোৱা বসুদেৱ খোলা আছে সকলো দুৱাৰ যোৱা যোৱা বসুদেৱ এয়ে সেই সুবৰ্ণ সুযোগ আনাগৈ যোগমায়া পুত্ৰক সলাই যোৱা বসুদেৱ পলম নকৰিবা আনাগৈ যোগমায়া পুত্ৰক সলাই পুনৰবাৰ দৈৱমণি শুনিলা দৈৱকী দুষ্ট আছে বিধাতা আমাৰ কি কৰিব পাৰে সেই কংস দুৰাচাৰে দিয়া দৈৱকী দিয়া দৈৱকী দিয়া দৈৱকী পুত্ৰ মুখৰ
দৈবকীর গর্ভজাত অস্তম
সম্পত্তই অহংকার করিব তো কবলিল ক্রমে দৈবকীর অসম্পত্তই অহংকার করিব তো কবলিল ক্রমে দৈবকীর গর্ভজাত সম্পত্তই অহংকার করব তো কবলিল ক্রমে দৈবকীর গর্ভজাত সম্পত্তই অহংকার করব তো অবলিল ক্রমে এই কোন কোন অষ্টম সন্তান দৈবকী গর্ভজাত অষ্টপুত্তই অহংকার করিব তো অবলিল ক্রমে দৈবকীর গর্ভজাত অষ্টপুত্তই অহংকার করিব তো অবলিল ক্রমে দৈবকীর গর্ভজাত অষ্টপুত্তই অহংকার করিব তো কবলিল ক্রমে দৈবকীর গর্ভজাত অষ্টপুত্তই অহংকার করিব তো কবলিল ক্রমে দৈবকীর গর্ভজাত অষ্টপুত্তই অহংকার করিব তো অবলিল ক্রমে দৈবকীর গর্ভজাত অষ্টপুত্তই অহংকার করিব তো কবলিল ক্রমে দৈবকীর গর্ভজাত অষ্টপুত্তই অহংকার করিব তো কবলিল ক্রমে দৈবকীর গর্ভজাত অষ্টপুত্তই অহংকার করিব তো অবলিল ক্রমে বুরন গজন আৰু ঘন যদিও বা জীৱন জগতৰ জীৱ যত মানে সকলোৱে মহাহ মুক্ত মনে কৰিছে বিশ্বাস দুৰ্ভগীয়া কংসতই নাই তাৰ কপালত সেই ভোগ ভোগ দুগ্ধ ফেনানি শান্তিৰ কোমল শয্যা অকান্তিৰ কন্তকেও আই হিউ কন্তকিত লও বুলি নিদ্ৰাটো শয়ন মুদিলেই দুই চক্ষু মোৰ দখো দিকে দেখা পাওঁ কৃতান্ত সদিশে শিৰত ওলমি থকা তীক্ষ্ণ তৰোৱাল দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান সংসাৰ মূৰ্তি প্ৰকৃতিয়ে কোনো শান্ত মূৰ্তি কৰিলে ধাৰণ যাম নেকি নিজে মই
কারাকারলৈ চাবলৈ প্ৰাণ বৈৰিক মোৰ এই মহারাজ কোন মহারাজ কোন এই মহারাজ এই তই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান নহয় মহারাজ এই ওই কালকেতু মহারাজ তই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান নহয় মহারাজ নাই নাই তই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান মহারাজ মই কালকেতু মহারাজ আজ আপুনি মোক চিনিব পৰা নাই মহারাজ মই আপোনাৰ শ্ৰীচৰণ দাস কালকেতু পাৰিছো চিনিব মই কিন্তু বাহিৰত বাহিৰত মহারাজ বীর বীরাঙ্গনা সকল বেশ আজি অষ্টমী তিথি ও মহারাজ আজ অষ্টমী তিথি আজি মোৰ প্ৰাণবৈৰী জন্মিছে জন্মিলে ভয় কি মহারাজ দৈব্যবাণী দেৱৰ নাৰদৰ দৈব্যবাণী মনত আছে আছে মহারাজ বিশ্ব ধ্বংসকাৰী কংকময় মোৰ দ্বাৰা দৈব্যবাণী বিফল হ'ব সি এতিয়াও জীয়াই আছে কালকেতু নাই মহারাজ কি মৰিছে অসম্ভৱ কংকৰ প্ৰাণবৈৰী ইমান সোনকালে মৰিব নোৱাৰে বুজিছো মই দেৱতাবিলাকে মহাৰাজৰ হিতাকাংক্ষী নহয় কেৱল মহাৰাজক প্ৰতাৰিত কৰিবলৈ চেষ্টা কৰিছে কিন্তু কালকেতুক কিন্তু এই কালকেতুক প্ৰতাৰিত কৰিব পৰা নাই সেইবাবে আজি ৰাজ্যত যিমান বিলাসী হৈ জন্মগ্ৰহণ কৰিছে সকলোকে মই এফালৰ পৰা ডিঙি চেপি হত্যা কৰিছো উত্তম কিন্তু কাৰাগাৰলৈ গৈছিলো হাততে মুক্ত শিলৈ এই অহা বুকুত বান্ধি যদি তাত কোনো শত্ৰুৱে জন্মগ্ৰহণ কৰিছে তাক মাটিৰ কোলাৰ পৰা জুই আনি শিলত এছাৰি হত্যা কৰিম হত্যা কৰিলে কালকেতু এই কৰা মহাৰাজ কাপুৰুষ কিন্তু মহাৰাজ তাত কোনো শত্ৰুৱে জন্মগ্ৰহণ কৰা নাই মূৰ্খ সি যে মাটিৰ কোলাৰ গৰ্ভত বহি মোৰ ফালে চাই খিলকৈ হাঁহিব ধৰিছে কিন্তু মহাৰাজ দৈৱকীৰ পুত্ৰ সন্তান নহয় এই যে কন্যা সন্তানহে অসম্ভৱ পুত্ৰই হওক বা কন্যাই হওক ই যে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান বল কালকেতু আজি মই যাওঁ কাৰাগাৰলৈ চাবলৈ প্ৰাণ বৈৰিক মোৰ এইফালে নহয় মহাৰাজ এইফালেহে বল আহক মহাৰাজ